Hello student, এই ভিডিওটোত মই ক্লাস 9 ৰ ষ্টুডেন্ট সকলৰ বাবে প্ৰিভিয়াস ইয়াৰৰ সেকেন্ড ইউনিট টেষ্টৰ এখন কোৱেশ্চন পেপাৰ শেয়াৰ কৰিছো। সাবজেক্টটো হৈছে ম্যাথছ, যেহেতু তোমালোকৰ চলিত মাহৰ শেষৰ ফালে সেকেন্ড ইউনিট টেষ্ট ষ্টাৰ্ট হ'ব। তো এই ভিডিওটো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব, এটা আইডিয়া পাবা। আৰু ইয়াৰ পূৰ্বে মই ইংলিছ আৰু আছামিছৰ কোৱেশ্চন পেপাৰ দিছো মোৰ চেনেলত, যদি চোৱা নাই চাব পাৰিবা, ডেসক্ৰিপচনত লিংকটো দি থৈছো। আৰু লগতে মোৰ ক্লাস 9 ৰ ষ্টুডেন্ট সকলৰ শৈক্ষিক দিশৰ উন্নতিৰ বাবে এটা গ্ৰুপ আছে, অল আছাম ক্লাস 9 ইন্টেলিজেন্ট গ্ৰুপ। তো এই গ্ৰুপটো তোমালোকে এড হ'ব পাৰিবা, ডেসক্ৰিপচনত লিংক দি দিছো। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব, পাৰিলে কোৱেশ্চন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰ দিবা, মই যিমানখিনি পাৰো সলভ কৰি দিম। তো এটা যথেষ্ট ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈ আছে, সম্পূৰ্ণ ভিডিওটো চাবা স্কিপ নকৰাকে। তো আহা তেতিয়াহ'লে আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰোঁ। তো তোমালোকে দেখা পাইছা কোৱেশ্চন পেপাৰখনৰ আৰম্ভণিতে গ্ৰুপ 8 মুঠতে 25টা এমসিকিউ দিছে। তাৰে 1 নম্বৰ কোৱেশ্চনটোত দিছে, এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে, তেন্তে ত্ৰিভুজৰ কালি সমান ডেশ ইনটু সমান্তৰিকৰ কালি। আমাক খালী স্পেচত বহুৱাবৰ বাবে অপচনসমূহ দিছে। অপচন এ 4, বি 2, চি 1/2, ডি 1/4। আমি উদাহৰণ 2ত পাইছিলোঁ যে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে, তেন্তে ত্ৰিভুজটোৰ কালি সমান্তৰিকৰ কালিৰ আধা হ'ব। গতিকে এটা আমাৰ শুদ্ধ অপচনটো হ'ব অপচন চি 1/2। নেক্সট কোৱেশ্চন নম্বৰ 2ত দিছে, কাষৰ চিত্ৰত কোন দুটা আকাৰ একে ভূমি চি ডি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত। আমি ছবিটো যদি ভালকে চাওঁ, একে ভূমি এডাল হৈছে চি ডি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত চিত্ৰ দুটা উলিয়াবলৈ দিছে। তো ইয়াত আমি দেখা পাইছো যে এটোটো হয় এটা এ বি চি ডি, এই সমান্তৰিকটো চি ডি ভূমিৰ ওপৰত অৱস্থিত। তাৰপৰা আৰু এটা আছে ত্ৰিভুজ এ ডি চি, এটো হৈছে এ ডি চি, এই ত্ৰিভুজটো একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত। গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব এইটো বি, এ বি চি ডি আৰু ত্ৰিভুজ এ ডি চি। গতিকে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি, এ বি চি ডি আৰু ত্ৰিভুজ এ ডি চি। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে, এ বি চি ডি সমান্তৰিকৰ এ ই লম্ব চি ডি আৰু চি এফ লম্ব এ ডি যদি এ বি ইজুকেল 10 cm, তে এ ই ইজুকেল টু 6 cm আৰু চি এফ ইজুকেল টু 5 cm, তেন্তে এ ডিৰ মান হ'ব, আমাক অপচনসমূহ দিছে। অপচন এ 12 cm, বি 20 cm, চি 24 cm, ডি 30 cm। ইয়াত আমাৰ এ লম্ব চি ডি আৰু চি এফ লম্ব এ ডি এইটো দি দিছে। আৰু এ বি 10 cm দিছে, এ চি এফ দিছে 5 cm, এ দিছে 6 cm। আৰু যেহেতু এটা সমান্তৰিক হয়, গতিকে এ বি বাহুৰ মাপ যদি 10 হয়, তেতিয়াহ'লে চি ডিৰ মানো হ'ব 10, যিহেতু সমান্তৰিকৰ মুখামুখি বাহু দুটাৰ মাপ সমান। এতিয়া এ বি চি ডি সমান্তৰিকৰ কালি কি হৈছে বি ইনটু এইচ। এতিয়া সমান্তৰিকৰ কালি এফালে কি হ'ব এ ডি ইনটু কি হ'ব চি এফ, আৰু এফালে হ'ব তোমাৰ চি ডি ইনটু কি হ'ব এ। এতিয়া মাপবিলাক বহাই দিছো, এ ডিৰ মান নাজানো, চি এফ মানে হৈছে 5 cm, চি ডি মানে 10 cm, এ মানে 6 cm। এ ডি এইটো 10 ইনটু 6, 5টো এফালে পূৰণ হৈছে, এফালে হৰণ হ'ব, তলত বহিব 5 দুগুণ 10, 2 6 গুণ কিমান 12। গতিকে এ ডিৰ মানটো পালো আমি 12 cm। তো দেখা গ'ল যে ইয়াত আমাৰ এ ডিৰ মান হৈছে অপচন এ 12 cm। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিছে, এ বি চি ডি সমান্তৰিকৰ ভিতৰত এক্স এটা বিন্দু, তেন্তে কালি এ এক্স বি প্লাছ কালি এক্স চি ডিৰ মান হ'ব। ইয়াত আমি যদি চিত্ৰটো ভালকে চাওঁ, স্পষ্ট হৈছে যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন ডি, হাফ ইনটু কালি এ বি চি ডি। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে, একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত দুটা সমান্তৰিকৰ কালিৰ অনুপাত হ'ল অপচন এ 4:5, বি 2:3, চি 3:1, ডি 4:4। আমি উপপাদ্য 9.1ত পাইছোঁ যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সমান্তৰিকবোৰৰ কালি সমান। তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি 4:4। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে, এ বি চি ডি বিন্দু চাৰিটা পি কিউ আৰ এছ সমান্তৰিকৰ বাহু চাৰিটাৰ মধ্যবিন্দু আৰু কালি পি কিউ আৰ এছ ইজুকেল টু 50 cm² হ'লে কালি এ বি চি ডিৰ মান অপচন এ 25 cm², বি 50 cm², চি 75 cm² আৰু অপচন ডি 100 cm²। ইয়াত এ বি চি ডি বিন্দুকেইটা পি কিউ আৰ এছ সমান্তৰিকৰ মধ্যবিন্দু বুলি কৈছে। আৰু এইটো যিহেতু একে ভূমি এছ আৰ আৰু একে সমান্তৰাল এছ আৰ আৰু পি কিউৰ মাজত অৱস্থিত, গতিকে ইয়াত এই সমান্তৰিকৰ কালিৰ এই
গতিকে এ বি চি ডি সমান্তৰিকৰ কালি পি কিউ আৰ এছ সমান্তৰিকৰ কালিৰ আধা হ'ব ইয়াত যেটো 50 বুলি কৈছে গতিকে ইয়াৰ কালি আধা হলে কিমান হ'ব 25 সেন্টিমিটাৰ স্কয়াৰ গতিকে ইয়াত দেখা গ'ল যে এ বি চি ডিৰ মান হ'ব অপচন এ 25 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 7 ত দিছে তলৰ কোনটো এটা চলকযুক্ত বহুপদ আমি যদি ইয়াত অপচনসমূহ ভালকৈ চাও ইয়াত এটা চলকযুক্ত বহুপদটো হ'ব অপচন ডি 4y square plus 3y plus 5 question number 8 যদি m plus 2 qx is equal x square minus mx minus 6 or এটা শূন্য হয় তেন্তে m ৰ মান হ'ব যত m এটা ধনাত্মক অখণ্ড সংখ্যা অপচন এ 1 b2 c3 আৰু d4 ইয়াত আমাক m plus 2 qx ৰ এটা শূন্য হয় বুলি কৈছে গতিকে আমি এতিয়া qx ৰ জাগাত বহাই দিম m plus 2 এই x square জাগাত বহাই দিছো m plus 2 square minus m into x minus m plus 2 minus 6 আৰু এটা যেটো শূন্য বুলি কৈছে গতিকে ইকুৱেল 0 হ'ব তেটো আমাৰ এটো a plus b whole square ফৰ্মুলাত ভাঙি দিলো তো m into m square plus a minus twice m minus 6 এটো a square মানে হ'ব m square cancel হৈ গল তো 2 দুগুণ 4 4m 2 square মানে আছে 4 আৰু এটো minus twice m minus 6 এটা 4m ৰ পৰা minus 2m গুছি গলে minus 2 হ'ব minus 2m হ'ব আৰু minus 6 ৰ পৰা 4 হলে minus 2 হ'ব minus 2 তে ফেলাইলে plus 2 হৈ গল এটাকে m is equal to 2/2 হৈ যাব is equal কিমান পালো 1 তো এটা আমি দেখা পালো যে শুদ্ধ অপচনটো হৈছে অপচন এ 1 নেক্সট কোৱেশ্চন নম্বৰ 9 ত এটা উক্তি দিছে এছাৰচন দিছে x + 2 x³ + 5x² + 5x + 6 ৰ এটা উৎপাদক আৰু ইয়াৰ কাৰণ যেটো ৰিজনটো দিছে x - a px ৰ উৎপাদক যদিহে pa = 0 আমি প্ৰথমতে উক্তি a টো সমাধান কৰি চাও যেটো এছাৰচনটো দিছে x + 2 px ৰ এটা উৎপাদক বুলি কৈছে গতিকে x + 2 = 0 হ'ব তো x ৰ ভ্যালুটো হ'ব +2 তে পেলাইলে -2 এতিয়া আমি x ৰ জাগাত -2 বহাই দিম এই যেটো x টো আমাক দি দিছিলে তাৰ জাগাত -2 বহাই দিছো ইয়াত x³ মানে হ'ব -2³ 3 * x² মানে হ'ব -2² 5 * x মানে হ'ব -2 + 6 তো 2³ কৰিলে 2 3টা পূৰণ কৰিলে 8 হয় আৰু যেটো অযুগ্ম সংখ্যা আছে গতিকে ইয়াত মাইনাস হ'ব তো 2² মানে হ'ব 4 আৰু 4 3 গুণ কিমান হৈ যাব 12 তো যুগ্ম হৈছে কাৰণে প্লাস হৈছে তো প্লাসে মাইনাসে -5 দুগুণ 10 হৈ গল +6 এটা আমি কি পালো -8 আৰু -10 এটো হ'ব -18 আৰু 12 6 কিমান পালো 18 আৰু -18 পৰা +18 এটো কিমান হৈ যাব 0 গতিকে উক্তি এটো শুদ্ধ হয় তো এটা আমি দেখা পালো যেটো উক্তি দিছে এছাৰচনটো শুদ্ধ হয় আৰু যে ৰিজন দিছে এটো শুদ্ধ হয় আৰু ই আমাৰ উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ A আৰু R দুইটাই সত্য আৰু R এৰ শুদ্ধ ব্যাখ্যা এবাৰ হ কোৱেশ্চন নম্বৰ 10 যদি pt = 2t² + 28t - 4 তেন্তে p0 ৰ মান অপচন এ 2 b3 c4 d - 4 আমাক ইয়াত দি দিছে pt = 2t² + 3t - 4 এটা p0 ৰ মান বহাইছে গতিকে t ৰ জাগাত আমি 0 বহাই দিম 2 * 0² 3 * 0 - 4 t ৰ জাগাত আমি 0 বহাই দিলো তো এটা 0 লগত 2 ইনটু কৰিলে 0 হৈ গল লাষ্টত কি থাকিলে 4 তাৰ -4 গতিকে p0 মানটো পালো কিমান -4 তো দেখা গল যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন ডি -4 নেক্সট কোৱেশ্চন নম্বৰ 11 ত দিছে যদি x + 1/x = 2 তেন্তে x² + 1/x² question mark তো ইয়াত কি হ'ব আমাৰ অপচনসমূহ দিছে অপচন এ 4 বি টো নিদিলে তো প্ৰিন্টিং মিছ হল চাগে অপচন সি 16 আৰু অপচন ডি 2 এটা আমি লিখি ললো x + 1/x = 2 দুইফালে আমি বৰ্গ কৰিলো স্কোয়াৰিং বোথ সাইড তাৰ পিছত এটো আমি a + b হোল স্কয়াৰ ফৰ্মত ভাগিলো a² * b² টো ওচৰলে লৈ আনিছো 1/x² * a * b a মানে হ'ব x b মানে হ'ব 1/x আৰু 2 স্কয়াৰ কৰিলে আমি কিমান পালো 4 তে x কেনসেল হৈ গল তো x² + 1/x² এটো কিমান পালো আমি 2 দুইটো ইফালে লৈ গলো প্লাস তো মাইনাস হৈ যাব তো x² + 1/x² 4 পৰা 2 বিয়োগ কৰি পালো आंसर কিমান 2 তো এটা আমি দেখা পালো যে শুদ্ধ অপচনটো হৈছে অপচন ডি 2 নেক্সট কোৱেশ্চন নম্বৰ 12 ত দিছে যদি বহুপদ px = x³ - 5x² - x + 5 ৰ ক্ষেত্ৰত p1 = 0 আৰু p - 1 = 0 তেন্তে তলৰ কোনটো px ৰ সমতুল্য এটা আমাক বহুপদটো দিছে px = x³ - 5x² - x + 5 তা p1 = 0 মানে কিমান হ'ব x - 1 কাৰণ x ৰ পৰা -1 টো এফালে আহিলে কি পাম 1 আকৌ p - 1 মানে 0 হ'ব x + 1 এটা আমি শূন্য দুটা কি কৰিলো পূৰণ কৰি দিলো x - 1 + x + 1 x - 1 * x + 1 = কি হ'ব 0 তাৰ মানে কি হৈ যাব এটো
a স্কয়ার মাইনাস b স্কয়ার ফর্মুলা কৰি যাব a মাইনাস b a প্লাস b তো আমি a স্কয়ার মাইনাস b স্কয়ার মানে x স্কয়ার মাইনাস 1 0 তো এটা হয় এটা x স্কয়ার 1 ইয়াক আমি হৰণ কৰি দিলো হৰণটো তোমালোকে চাই লবা প্ৰথমতে x তিনটা আছে গটিকে দুটা আছে আৰু এটা দিব লাগিব x কিউব হৈ গল আৰু -1 ৰ লগত x ইনটু কৰিলে কিমান হ'ব এটো -x ইয়াৰ তলে তলে বহাব লাগিব তো -5x স্কয়ার নামি আহিলে এফালে +5 টো নামি আহিলে তো ইয়াত আমাৰ x স্কয়ার আছে আমি -5 এটা দি দিলে হল 5x স্কয়ার আৰু 1 ৰ লগত -5 ইনটু কৰিলে কিমান হৈ গল এটো মাইনাসে +5 0 হৈ গল গটিকে px মানে কি পালো এটা হল x স্কয়ার - 1 আৰু এটা পালো x + 1 এটা আমি x স্কয়ার - 1 মানে লিখিব পাৰো এটা হ'ব x - 1 ইনটু x + 1 আৰু x + 5 এটো হৈছে ইয়াৰ आंसर তো দেখা গল যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন সি x - 1 x + 1 x - 5 নেক্সট কোৱেশ্চন নম্বৰ 13 ত দিছে x টু দি পাৱাৰ 4 + 4x স্কয়াৰ + 3 ৰ উৎপাদক আমি এটো লিখি ললো এটা মিলাবৰ বাবে এই যেটো 4x স্কয়াৰ টো আমি লিখিব পাৰো x স্কয়াৰ + 3x স্কয়াৰ এটা আমি কমন লব পাৰিম কাৰণ x স্কয়াৰ 3x স্কয়াৰ প্লাস কৰিলে আমি 4x স্কয়াৰ পাম এটা x স্কয়াৰ দুইটাটা আছে x স্কয়াৰ কমন ললে ইয়াতে x স্কয়াৰ 2 হ'ব তেতিয়া চাৰিটা হৈ যাব আৰু x স্কয়াৰ কেবাৰ যাব নেক্সট ইয়াত 3 কমন লব পাৰো 3 * x স্কয়াৰ + 3 গুণ 3 তো এটা পালো আমি x স্কয়াৰ + 3 আৰু এটা পালো x স্কয়াৰ + 1 এটো হৈছে ইয়াৰ आंसर গটিকে ইয়াত আমি দেখা পালো যে শুদ্ধ অপচনটো হৈছে অপচন বি x স্কয়াৰ + 3 * x স্কয়াৰ + 1 নেক্সট কোৱেশ্চন নম্বৰ 14 ত এটা চিত্ৰ দিছে আৰু সুধিছে যে আমাক কাখৰ চিত্ৰত ত্ৰিভুজ ABC ৰ পৰিসীমা 192 মিটাৰ তেন্তে AS ৰ দৈৰ্ঘ্য হ'ব অপচন এ 38.4 m অপচন বি 40 মিটাৰ অপচন সি 76.8 m অপচন ডি 80 মিটাৰ ইয়াত m মানে মিটাৰক বুজাইছে তো এই ত্ৰিভুজটোৰ পৰিসীমা দিছে 192 অৰ্থাৎ এইটো বাহু যোগ কৰিলে আমি 192 পাম এই বাহুটোৰ মাপ নাজানো আমি উলিয়াই ল'ব লাগিব তো আমি লিখিছো পৰিসীমা s = 190 m তো AB + BC + CA = 192 AB মানে দিছে 48 AB মানে দিছে সৰি ইয়াতে AB মানে হৈছে 64 এটা আমি বহাই দিলো BC মানে আছে 4 নাজানো আমি BC ৰ মানটো আৰু AC বা CA কিমান আছে 48 তো এটো যোগ কৰি 64 আৰু 48 প্লাস কৰি 112 পালো BC = 192 পৰা 112 বিয়োগ কৰিলে 80 পাম অৰ্থাৎ A = এই বাহুটোৰ মাপ পালো কিমান 80 গটিকে অৰ্ধ পৰিসীমা উলিয়াবলৈ তিনটা বাহু যোগ কৰি দিব লাগিব তিনটা বাহু যোগ কৰি পালো আমি কিমান 192 এই গুটেকিটা যোগ কৰি আৰু তাক 2 ৰে হৰণ কৰি পালো কিমান 96 তো এতিয়া আমাৰ ত্ৰিভুজটোৰ কালি a = যেটো হিৰণৰ সূত্ৰমতে বহাই দিছো s মানে কিমান পালো 96 s - a a মানে আমি 80 পাইছিলো যা অলপ আগত আৰু b মানে কিমান আছিল 48 আৰু c মানে আছিল কিমান 64 তো বহাই দিলো তো আমাৰ 96 ৰ পৰা 80 মাইনাস কৰিলে 16 96 ৰ পৰা 48 মাইনাস কৰিলে 48 আৰু 96 ৰ পৰা 64 মাইনাস কৰিলে 32 96 তো আমি লিখিব পাৰো 3 * 32 যেটো 32 তো ইয়াত আছে আৰু 16 48 তো লিখিলো 3 * 16 * 32 এটা 3 আমাৰ দুটা হৈ গল 3 স্কয়াৰ দিলো 32 দুটা হৈ গল 32 স্কয়াৰ দিলো 16 স্কয়াৰ এটা স্কয়াৰ আৰু ৰুট কেনসেল হৈ যাব তো পালো 3 * 32 * 16 গুটেকিটা পূৰণ কৰি পালো আমি 1536 সেন্টিমিটাৰ স্কয়াৰ আকৌ a = কি হ'ব অৰ্থাৎ ত্ৰিভুজটোৰ কালি হ'ব হাফ ইনটু BC * AC AH ইয়াত এটো হৈছে BC আৰু এটো হৈছে AH এটা কালি পাইছলো আমি 1536 এটো বহাই দিলো হাফ BC মানে আসলে এটো বহাই দিলো AH তো আমি নাজানো এটো উলিয়াব লাগে তো AH = 2 আখি কেবাৰ গল 40 বাৰ গল 40 তো এফালে আহিলে হৰণ হৈ যাব 40 এক গল 38.4 m এটো হৈছে ইয়াৰ উচ্চতা গটিকে দেখা পালো যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন এ 38.4 m নেক্সট কোৱেশ্চন নম্বৰ 15 ত দিছে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 8 cm ত্ৰিভুজৰ অৰ্ধ পৰিসীমা হ'ব ইয়াত সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ 8 cm দি দিছে পৰিসীমা গটিকে 3 গুণ কিমান হ'ব 24 cm আৰু অৰ্ধ পৰিসীমা হ'ব আধা 2 ৰে হৰণ কৰি দিলে পাই যাম তো ইয়াৰ অৰ্ধ পৰিসীমা হ'ব কিমান 12 cm গটিকে ইয়াত আমাৰ সমবাহু ত্ৰিভুজৰ অৰ্ধ পৰিসীমা হ'ব অপচন এ 12 cm নেক্সট কোৱেশ্চন নম্বৰ 16 ত দিছে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ দৈৰ্ঘ্য 13 cm আৰু ভূমি 24 cm হলে ত্ৰিভুজটোৰ পৰিসীমা হ'ব অপচন এ 50 cm অপচন বি 26 cm অপচন সি 30 cm আৰু অপচন ডি 45 cm অৰ্থাৎ সেন্টিমিটাৰ তো একেবাৰে সিম্পল সমবাহু ত্ৰিভুজটোৰ সমান বাহু দুটাৰ মাপ দিছে 13 আৰু ভূমি দিছে 24
গতিকে পৰিসীমা হ'ব উলিয়াবলৈ হ'লে গোটেইকেইটা যোগ কৰি দিব লাগিব ত্ৰিভুজটোৰ পৰিসীমা হ'ব 13 যোগ 13 যোগ 24 গোটেইকেইটা যোগ কৰি আমি কিমান পালেতো 50 সেন্টিমিটাৰ এটো হৈছে ত্ৰিভুজটোৰ পৰিসীমা গতিকে দেখা পালো ইয়াত ত্ৰিভুজটোৰ পৰিসীমা হ'ব অপচন এ 50 cm নেক্সট কোৱেশ্চন নম্বৰ 17 দিছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ 10 cm ত্ৰিভুজটোৰ উচ্চতা হ'ব অপচন এ 10 * √3 cm অপচন বি 5 * √3 cm অপচন সি 10 * √2 cm অপচন ডি 5 cm ইয়াত প্ৰতিটো বাহুৰ মাপ আমাক 10 বুলি দি দিছে আমি h টো উলিয়াবলৈ উচ্চতাটো উলিয়াব লাগে তো সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ আমাৰ 10 cm এটাকে ত্ৰিভুজটোৰ উচ্চতা হ'ব √3/2 * বাহুৰ দৈৰ্ঘ্য √3/2 বাহুৰ দৈৰ্ঘ্য কিমান দিছে 10 2 10ক 5 বাৰ গ'ল তেতিয়া হলে উচ্চতাটো হ'ব 5 * √3 এটো আছে ইয়াৰ এনসাৰ গতিকে দেখা পালো যে সমবাহু ত্ৰিভুজটোৰ উচ্চতা হৈছে অপচন বি 5 * √3 cm নেক্সট কোৱেশ্চন নম্বৰ 18 দিছে পি কিউ আৰ এটা ত্ৰিভুজৰ তিনিটা বাহু হলে ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা হ'ব ইয়াত পি কিউ আৰ যেহেতু ত্ৰিভুজৰ তিনিটা বাহু বুলি কৈছে গতিকে ইয়াৰ পৰিসীমা হ'ব পি + কিউ + আৰ আৰু অৰ্ধ পৰিসীমা তাক 2 ৰে হৰণ কৰিলে পাই যাম গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন সি পি + কিউ + আৰ/2 নেক্সট কোৱেশ্চন নম্বৰ 19 যদি সমবাহু ত্ৰিভুজ এটাৰ কালি 16 * √3 সেন্টিমিটাৰ স্কয়াৰ হলে ত্ৰিভুজটোৰ পৰিসীমা হ'ব অপচন এ 48 cm অপচন বি 12 cm অপচন সি 24 cm আৰু অপচন ডি 36 cm আমি জানো যে সমবাহু ত্ৰিভুজৰ বা যিকোনো ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে √3/4 * s² ইয়াৰ তিনিটা বাহুৰ মাপ সমান তো আমাক কালি দি দিছিলে 16 * √3 টো বহাই দিলো তাৰ পিছতে আমি এতিয়া s² এটো এফালে লৈ নিলো এটো আহিলে উল্টি যাব 4 টো ওপৰলৈ গুচি যাব √3 টো তললৈ আহিব √3 কেনসেল গুচি গ'ল 16 4 গুণ কিমান হল 64 গতিকে s ৰ ভ্যালু হ'ব স্কয়াৰ টো উঠালে √over আহিব 64 বৰ্গমূল হৈছে 8 গতিকে প্ৰতিটো বাহুৰ মাপ হ'ল 8 গতিকে ত্ৰিভুজটোৰ পৰিসীমা হ'ব 8 + 8 + 8 8 3 গুণ কিমান হ'ব 24 সেন্টিমিটাৰ গতিকে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন সি 24 cm নেক্সট কোৱেশ্চন নম্বৰ 20 মূল বিন্দুৰ পৰা 0, -3 বিন্দুৰ দূৰত্ব অপচন এ 0 একক বি -3 একক সি 3 একক অপচন ডি 4 এটো হৈছে ইয়াত মূল বিন্দু আৰু এফালে আছে y দিশত গৈছে 3 গতিকে মূল বিন্দুৰ পৰা ইয়াৰ দূৰত্বটো হৈছে কিমান 3 গতিকে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন সি 3 একক নেক্সট কোৱেশ্চন নম্বৰ 21 দিছে কাখৰ চিত্ৰত ত্ৰিভুজ AOB ৰ কালি অপচন এ 4 বৰ্গ একক অপচন বি 2 একক অপচন সি 4 একক অপচন ডি 2 বৰ্গ একক ইয়াত আমাৰ এটো হৈছে ত্ৰিভুজ ইয়াৰ এফালে বি টো হৈছে 2 মানে ইয়াৰ বেসটো হ'ব 2 এফালে 2 একক আছে আৰু এটো হৈছে হাইট এটো আছে কিমান 2 আছে দুইফালে 2 2 দি দিছে গতিকে ত্ৰিভুজ AB ৰ কলি হ'ব হাফ ইনটু b ইনটু h b মানে 2 h মানে হৈছে 2 2 2 কেনসেল হৈ গ'ল থাকিলে 2 আৰু কালি যেহেতু কথা কৈছে লগত বৰ্গ এককটো লাগিবই গতিকে দেখা পালো যে ত্ৰিভুজ AOB ৰ কালি অপচন ডি 2 বৰ্গ একক নেক্সট কোৱেশ্চন নম্বৰ 22 দিছে তলৰ কোনটো বিন্দু x অক্ষৰ ঋণাত্মক দিশত থাকিব অপচন এ 40 বি -40 অপচন সি 0, -4 অপচন ডি 04 যদি অপচনসমূহ চাও তেতিয়াহলে এই বিন্দুটো অপচন বি যেটো দিছে -40 x ৰ ফালে আহিলে তো -4 y ৰ ফালে থাকিলে কিমান 0 গতিকে এই বিন্দুটোৱে x অক্ষৰ ঋণাত্মক দিশত থাকিব গতিকে এটা আমাৰ শুদ্ধ অপচনটো হৈছে অপচন বি -40 নেক্সট কোৱেশ্চন নম্বৰ 23 দিছে x অক্ষৰ পৰা -3, -4 বিন্দুৰ দূৰত্ব হ'ল অপচন এ 3 বি -3 অপচন সি 4 ডি -4 এটো আছে বিন্দু -3 আৰু -4 এতিয়া এফালে আছে x ৰ ফালে আছে -3 y ৰ ফালে গৈছে -4 গতিকে x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব কিমান হ'ব -4 তো ইয়াত আমি দেখা পালো যে শুদ্ধ অপচনটো হৈছে অপচন সি 4 নেক্সট কোৱেশ্চন নম্বৰ 24 y অক্ষৰ পৰা p 3, -4 বিন্দুৰ লম্ব দূৰত্ব অপচন এ 3 একক বি 4 একক সি 5 একক ডি -3 একক তো ইয়াত আমাৰ এটো হৈছে p 3, 4 বিন্দু এটো হৈছে x ৰ ফালে আছে এটো কিমান 3 আমাক এতিয়া y বিন্দুৰ কথা কৈছে y অক্ষৰ পৰা কৈছে গতিকে y অক্ষৰ পৰা এই বিন্দুৰ দূৰত্ব হ'ব কিমান 3 তোমালোকে এটা কথা মনত ৰাখিবা যে এটো হৈছে প্ৰথমটো হৈছে x দ্বিতীয়টো হৈছে y তো y টোৰ কথা ক'লে এটো হ'ব 3 আৰু x বিন্দুৰ পৰা ক'লে এটো হ'ব 4 তো এটো x ৰ কথা ক'লে এটো হ'ব 4 আৰু y ৰ কথা হ'লে হ'ব 3 এখিনি মনত ৰাখিলে হ'ল গতিকে এটা আমাৰ শুদ্ধ অপচনটো হৈছে অপচন এ 3 একক নেক্সট কোৱেশ্চন নম্বৰ 25 ইয়াত দুটা উক্তি দিছে প্ৰথম উক্তি p2 দিছে ABCD সমান্তৰিক আৰু ত্ৰিভুজ
ABP একে ভূমি আৰু সমান্তৰালৰ মাজত থাকে তেন্তে কালি ABP = হাফ ইনটু কালি ABCD। এই উক্তিটো অসত্য কাৰণ একে ভূমি আৰু সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা, কিন্তু ইয়াত সমান্তৰিকৰ কালিটোহে আধা বুলি দিছে, গতিকে অসত্য। আৰু উক্তি কিউত দিছে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা, এইটো হৈছে শুদ্ধ। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, পি অসত্য, কিউ সত্য। নেক্সট গ্ৰুপ বি। গ্ৰুপ বিৰ কুৱেশ্যন নম্বৰ 26ত দিছে যদি A + B + C = 0 তেন্তে A² / BC + B² / CA + C² / ABৰ মান উলিওৱা। ইয়াত মাৰ্ক দিছে 2। আমাক দিয়া আছে যে ABC = 0। এতিয়া আমি এটা ফৰ্মুলা মতে লিখিব পাৰোঁ, এইটো এনেধৰণে কি হ'ব A³ + B³ + C³ = 3ABC। এইটো আমি পাই আহিছোঁ, মই এটা আৰু মেনশ্যন নকৰোঁ, আগতে পাই আহিছা তোমালোকে। এতিয়া আমি ইয়াৰ মানটো উলিয়াবলৈ দিছে A² / BC + B² / CA + C² / AB। তো ইয়াত আমি এলচিয়াম ল'ব পাৰোঁ, এই তিনিটাৰ এলচিয়াম হ'ব ABC। এতিয়া BC আৰু BC মিলি আছে কি থাকিলে A, এৰ লগত A² ইনটু হ'লে কিমান হ'ব এইটো A³ একেদৰে CA নাই বুলি ধৰি লোৱা, B আছে, Bৰ লগত B² ইনটু হ'লে কিমান B³ আকৌ তেনেদৰে AB নাই কেনসেল হৈ গ'ল, C আছে, Cৰ লগত C² ইনটু হ'লে কিমান হ'ব C³ এতিয়া আমি A³ + B³ + C³ মানে কিমান পাই থৈছো 3ABC। তো ইয়াত বহাই দিলো ABC কেনসেল হৈ গ'ল, ইয়াৰ এনসাৰটো কিমান পালো তেতিয়াহ'লে 3। এইটো হৈছে ইয়াৰ সমাধান। নম্বৰ 27ত দিছে এটা ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্য ক্ৰমে 42 সেন্টিমিটাৰ, 34 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ। ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। এটা আমাক ত্ৰিভুজটোৰ বাহু তিনিটাৰ দৈৰ্ঘ্য দিছে ক্ৰমে 42, 34 আৰু 20 cm। তো আমি ধৰি ললো ইয়াত AB মানে এইটো ধৰিছো A = 42 cm, BC B মানে ধৰিলো 20 cm আৰু AC এইটো ধৰি ললো C এইটো হৈছে 34 cm। এটাকে অৰ্ধ পৰিসীমা গোটেই তিনিটা বাহু যোগ কৰি তাক 2ৰে হৰণ কৰি দিম, 96/2 = 48 cm। একে ত্ৰিভুজ ABCৰ কালি এইটো হিৰণৰ ফৰ্মুলাটো বহাই দিলো। S মানে হৈছে কিমান 48, S - A মানে কিমান হৈছে 42, 48 - 42, S - B 48 - B মানে হৈছে কিমান 20, S - C 48 - 34। তো বহাই দিলো। এতিয়া আমাৰ 48 পৰা 42 বিয়োগ কৰিলে 6 পালো, 48 পৰা 20 বিয়োগ কৰিলে 28 পালো আৰু 48 পৰা 34 বিয়োগ কৰিলে 14 পালো। এতিয়া 48টো আমি কেনেধৰণে লিখিব পাৰো 6 × 8 6 × 8 = 48, 6টো আছে, দুটা 6 জোৰা হ'ব, সেইকাৰণে এনেকৈ ভাঙি লৈছো। 28টো আমি ভাঙিব পাৰো 14 পূৰণ 2 আৰু এটা 14 আছেই, গতিকে ইয়াত 6টা 2 হৈ গ'ল, 6 দুটা হৈ গ'ল 6², 14 দুটা হৈ গ'ল 14² আৰু 2 আৰু এফালে আছে কিমান 16, 2 × 8 = 16, 16টো আমি লিখিব পাৰো 4²। তো স্কয়াৰ ৰুট কেনসেল হৈ গ'ল, 6 14 4 থাকিলে, 6 4 × 24, 24ৰ লগত 14 পূৰণ কৰিলে কিমান পাম 336 বৰ্গ সেন্টিমিটাৰ। এইটো হৈছে ত্ৰিভুজটোৰ কালি, এইখিনি নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 28ত দিছে কাৰ্টীয় সমতলত তলৰ বিন্দু চাৰিটা বহুৱা -1, -3, 2, 5, -3, 5, -5, -2। তো এই বিন্দু চাৰিটা তোমালোকে কাৰ্টীয় সমতলত বহাই দেখাবা, এইটো নিজে কৰিবা, একেবাৰে সিম্পল হয়। তো ইয়াৰ সমাধানটো মই ইয়াত দেখুওৱা নাই। নেক্সট কুৱেশ্যন নম্বৰ 29ত একে ভূমিৰ ওপৰত নথকা যিকোনো দুটা চিত্ৰ বাছি উলিয়াবলৈ দিছে। আমাক ইয়াত 4টা চিত্ৰ দিছে, তাৰ পৰা একে ভূমিৰ ওপৰত নথকা দুটা চিত্ৰ বাছি উলিয়াব লাগে। এইটো তোমালোকলৈ এৰি দিছো, টেষ্ট কৰি চাবা তোমালোকে আৰু ইয়াৰ এনসাৰটো কি হ'ব কমেন্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 30 দিছে ABCD সমান্তৰিকৰ CD আৰু AD বাহুৰ ওপৰত X আৰু Y দুটা বিন্দু, প্ৰমাণ কৰা যে কালি AXB = কালি BYC। এটা আমাক দি দিছে যে ABCD সমান্তৰিকৰ CD আৰু AD বাহুৰ ওপৰত X আৰু Y দুটা বিন্দু। এটা প্ৰমাণ কৰিব লাগে যে এৰিয়া AXB এই ত্ৰিভুজটোৰ কালি BYC এই ত্ৰিভুজটোৰ কালিৰ সমান। তো ইয়াত আমি XB তাৰপিছতে BY আৰু YC এইটো আমি অংকন কৰি ললো। আমি প্ৰমাণ কৰিছো যে প্ৰমাণ ত্ৰিভুজ AXB আৰু সমান্তৰিক ABCD একে ভূমি AB আৰু একে সমান্তৰাল AB আৰু CDৰ বা DCৰ মাজত অৱস্থিত। গতিকে এৰিয়া AXB অৰ্থাৎ এই ত্ৰিভুজটোৰ কালি ABCD সমান্তৰিকৰ কালিৰ কি হ'ব আধা। তো উদাহৰণটো মানে উপপাদ্য হয় তাত আছে
একেদৰে ত্ৰিভুজ BYC আৰু সমান্তৰিক এটো আছে BYC আৰু সমান্তৰিক ABCD একে ভূমি এটো আছে BC আৰু একেজোৰ সমান্তৰাল BC আৰু AD ৰ মাজত আছে হেকিনিক আমি ইয়াত লিখি দিছো ইয়াত লিখা হৈছে আৰু গটিকে আমি একে ধৰণে লিখিব পাৰিম এৰিয়া BYC = হাফ এৰিয়া ABCD এটো আছে ইকুৱেশ্যন নম্বৰ 2 এটো আছে ইকুৱেশ্যন নম্বৰ 1 এতিয়া আমি 1 আৰু 2 পৰা কি পাম এই সাইডটো যেহেতু দুটা সেম হৈ গল এটা ক্যান্সেল হৈ গল বুলি ধৰো এটা আমি লিখিব পাৰিম যে এৰিয়া AXB = এৰিয়া BYC এটোকে আমাক প্ৰুভ কৰিব দিছে এটো আমাৰ প্ৰমাণ হৈ গল তো তোমালোকে নোট কৰি লবা খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন নম্বৰ 31 যদি x = 3 আৰু x = 0 twice x³ - 8x² + ax + b বহুপদৰ শূন্য হয় তেন্তে a আৰু b ৰ মান নিৰ্ণয় কৰা ইয়াত আমি বহুপদটো ধৰি ললো px = এখিনি তো ইয়াত আমি x = প্ৰথমটো কি দিছিলে 0 দিছিলে তো ইয়াত আমি 0 বহাই দিম তো p0 বহাই দিলে 2 * 0³ - 8 0² a x মানে কিমান হ'ব 0 আৰু b মানটো আমি নাজানো যেটো বহুপদৰ শূন্য হয় গটিকে এই মানখিনিৰ ইজুকেল কিমান হ'ব 0 তো এখিনি গুটেখিনি 0 হৈ যাব 0 লগত ইনটু কৰিলে যেটো 0 হ'ব গটিকে b ৰ মানটো কিমান পালো 0 নেক্সট আমাক আৰু এটা দিছিলে x = 3 এবাৰ আমি x ৰ জায়গাত কি বহাই দিম 3 বহাই দিলো 2 * 3³ - 8 * 3² 9 * 3 + b ৰ মানটো আমি কিমান পাইছিলো 0 পালো এটো আমি ইয়াত বহাই দিলো তো এটো হৈ গল 3 × 3 = 9 9 * 3 3³ মানে হল 27 8 3² মানে আছে 9 এটো আছে 3a = 0 তো 2 27 54 8 9 72 + 3a এটা 54 - 72 এটো 72 টো যেটো ডাঙৰ বিয়োগ হ'ব গটিকে তো হ'ব -18 + 3a = 0 3a - 18 টো এফালে +18 এটাকে a = 18 3 টো পূৰণ হৈ আছে এফালে হৰণ হ'ব তলত বহিব 3 6 * 18 গটিকে আমি a ৰ মানটো পালো 6 আৰু b ৰ মানটো পালো 0 এটো হৈছে ইয়াৰ সমাধান নেক্সট কোৱেশ্চন নম্বৰ 32 দিছে যদি এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ প্ৰতিটোৰে মাপ তৃতীয় বাহুটোৰ 3 গুণ আৰু পৰিসীমা 140 cm তেন্তে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা আমি ধৰি ললো ধৰা হল তৃতীয় বাহুটোৰ মাপ x এটা আমাক কোৱেশ্চনটো কৈছে যে সমান বাহু দুটাৰ প্ৰতিটোৰে মাপ তৃতীয় বাহুটোৰ 3 গুণ গটিকে সমান বাহু দুটাৰ মাপ ইয়াৰ 3 গুণ হলে কিমান হ'ব 3x ত্ৰিভুজটোৰ পৰিসীমা দি দিছে আমাক 140 cm গটিকে তিনিটা বাহুৰ যোগফল হৈছে ত্ৰিভুজৰ পৰিসীমা এটা বাহু 3x সমান বাহু দুটা প্ৰত্যেককে 3x আৰু তৃতীয় বাহুটো ধৰি ললে আমি x গটিকেটা যোগ কৰি 7x তো x ৰ ভ্যালুটো আমি কিমান পাই গলো 20 cm এটাকে তৃতীয় বাহুটোৰ মাপ আমি x ধৰিছিল এটো হৈছে 20 cm আৰু সমান বাহু দুটাৰ মাপ হৈছে ইয়াৰ 3 গুণ 3x 3 20 কিমান হ'ব 60 cm এতিয়া আমি ধৰি ললো এটো হৈছে সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ সমান বাহু দুটা হৈছে 60 60 আৰু এটো হৈছে আমি কিমান পাইছিলো 20 ইয়াত আমি AD ডাল আমি অঙ্কন কৰিলো AD লম্ব BC এটো আমি অঙ্কন কৰা হল এতিয়া ত্ৰিভুজ A এটো DC ৰ পৰা আমি পাম ইয়াত যেহেতু এটা সমকোণী ত্ৰিভুজ উৎপন্ন হল এটো 90 ডিগ্ৰী হয় গটিকে ইয়াত পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ হ'ব তো এটো আমি কি ধৰণে লিখিব পাৰো AC² প্লাস এটো আমি B ধৰিছো B² প্লাস এটো ধৰিছো C² তো এটো হৈছে AC² প্লাস B² প্লাস সমান C² তো AC² আমি নাজানো S টো উলিয়াব লাগিব B² মানে আমি ইয়াত যদি এটো হৈছে যদি 20 হয় তো ইয়াটো আধা হ'ব কিমান হ'ব এটো 10 হ'ব 10² আৰু এটো কিমান আছে 60² এখিনি আমি বহাই দিলো তো মই দেখাই দিছো কেনেকে 10 পাইছো তো S ইয়াত স্কয়াৰটো উঠাবলৈ আপুনি √over চিন দিব লাগিব 60² আৰু প্লাস 10² টো এফালে আহিলে -10² তো S = হ'ব 6 6 গুণ 3600 বিয়োগ 10² মানে হ'ব 100 3600 পৰা 100 গুচি গলে 3500 হৈ গল 3500 টো লিখিব পাৰো 100 * 35 তো 100 ৰ বৰ্গমূল হৈছে 10 আৰু 35 এটো √35 ইয়াৰ বৰ্গমূল উলিয়াব নোৱাৰো এটাকে ত্ৰিভুজ ABC ৰ কালিৰ ফৰ্মুলাটো আছিল হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ভূমি মানে আমি কিমান ধৰিছিল এটো 20 আছিল এটো কৰা কিমান আছিল 20 এটো বহাই দিলো আৰু উন্নতি কিমান পালো হাইটটো কিমান পালো 10 * 35 তেত আমি 2 এ 20ক 10 বাৰ গল তেতিয়া 10 10 গুণ 100 * √35 এটো হৈছে ত্ৰিভুজ ABC ৰ কালি কোৱেশ্চন নম্বৰ 33 দিছে এটুকুৰা মাটিৰ আকাৰ ৰম্বাসৰ দৰে যাৰ পৰিসীমা 400 মিটাৰ আৰু তাৰে এডাল কৰ্ণৰ দৈৰ্ঘ্য 160 মিটাৰ তেন্তে মাটি টুকুৰাৰ কালি নিৰ্ণয় কৰা তো ইয়াত আমি ধৰি ললো ৰম্বাস আকৃতিৰ মাটি টুকুৰা হৈছে তো আমি ABCD
তো ইয়াত আমাক কি দি দিছে যে ৰম্বাসটোৰ পৰিসীমা যদি 400 মিটাৰ হয় তেতিয়াহ'লে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 100 হ'ব আৰু ইয়াৰ কৰ্ণডালৰ দৈৰ্ঘ্য দিছে 160 মিটাৰ এখিনিকে আমি লিখি লৈছো পৰিসীমা 400 মিটাৰ হ'লে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হ'ব 100 মিটাৰ গতিকে আমাৰ যদি AB আৰু AD এই বাহু দুটাৰ দৈৰ্ঘ্য কিমান হ'ব প্ৰত্যেকে 100 মিটাৰ এতিয়া AB ত্ৰিভুজ ABD ৰ অৰ্ধ পৰিসীমা হ'ব গোটেইকেইটা যোগ কৰি তাক আমি দুইৰে এটো আছে 100 100 আৰু এটো আছে 160 গোটেইকেইটা যোগ কৰি 360 পালো তাক দুইৰে হৰণ কৰি দিলে আমি অৰ্ধ পৰিসীমা পালো 180 মিটাৰ তাৰ পিছত এটা ত্ৰিভুজ ABD ৰ কালি যেটো হিৰণৰ সূত্ৰ ইয়াত আমি প্ৰয়োগ কৰিলো S যেটো অৰ্ধ পৰিসীমা S মানে আছে 180 S - A মানে ধৰিলো এটো 100 S - B এটো 100 আৰু S - C মানে এটো কিমান হ'ব 160 তো আমি 180 ৰ পৰা 100 বিয়োগ কৰি পালো 80 180 ৰ পৰা 100 বিয়োগ কৰি পালো 80 আৰু 180 ৰ পৰা 160 বিয়োগ কৰি পালো কিমান আমি 20 এতিয়া 180 টো আমি ভাঙি দিলো 20 পূৰণ 9 80 80 আৰু 20 এতিয়া আমি এটো কেনে ধৰণে লিখিব পাৰো 20 কেটা আছে দুটা তাৰ পৰা এটা আহিলে তাৰ পিছতে 9 টো আমি লিখিব পাৰো 9 ৰ বৰ্গমূল হৈছে 3 আৰু 80 ৰ পৰা এটা 80 আহিলে বৰ্গমূলটো উঠি গল তো 20 3 গুণ 60 60 ৰ লগত 80 পূৰণ কৰিলে কিমান পালো 4800 মিটাৰ এটা ত্ৰিভুজ BCD ৰ কালি যেটো একে ভূমিৰ ওপৰত অৱস্থিত গতিকে এই ত্ৰিভুজটোৰ কালি যদি ত্ৰিভুজ ABD ৰ কালি যদি 4800 হয় 4800 হয় তেতিয়াহলে এই ত্ৰিভুজটোৰ কালিও কিমান হ'ব 4800 এটাকে ত্ৰিভুজ ABCD ৰম্বাসৰ কালি হ'ব ত্ৰিভুজ ABD ৰ কালি যোগ ত্ৰিভুজ BCD ৰ কালি অৰ্থাৎ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো দুইটা ত্ৰিভুজৰ কালি যোগ কৰিলে আমি গোটেই ABCD ৰম্বাসটোৰ কালি পাই যাম তো ABD ৰ কালি আছিল 4800 এটো সেম হ'ব 4800 দুইটা যোগ কৰি পালে 9600 বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ গতিকে মাটি টুকুৰাৰ কালি হ'ব 9600 মিটাৰ স্কয়াৰ এটো হৈছে ইয়াৰ সমাধান Question number 34 last question PQRS সামান্তৰিকৰ বাহু চাৰিটাৰ মধ্যবিন্দু ক্ৰমে ABCD কালি PQRS আৰু কালি ABCD ৰ সম্বন্ধ স্থাপন কৰি দেখুৱা কালি PQRS অনুপাত কালি ABCD কিমান হ'ব নিৰ্ণয় কৰা এটো তোমালোকে নিজে ট্ৰাই কৰিবা আৰু যদি কিবা প্ৰবলেম হয় কমেন্ট কৰি জনাবা তো ডিয়াৰ ষ্টুডেন্ট এয়া আছিল প্ৰিভিয়াস ইয়াৰৰ ক্লাস 9 ৰ গণিত বিষয়ৰ সেকেন্ড ইউনিট টেষ্টৰ এখন কোৱেশ্চন পেপাৰৰ সম্পূৰ্ণ সমাধান তোমালোকৰ হেল্প হ'ব বুলি আগবঢ়ালো যেটো তোমালোকৰ নৱেম্বৰ মাহৰ থাৰ্ড উইক বা সেকেন্ড উইকতে সেকেন্ড ইউনিট টেষ্ট ষ্টাৰ্ট হ'ব ইতিমধ্যে প্ৰগ্ৰাম দিছে যদি ভিডিওটো হেল্পফুল বুলি ভাবিছা লাইক এটা কৰি যিমান পাৰা শেয়াৰ কৰি দিবা আৰু এনে ধৰণৰ বিভিন্ন ভিডিও মোৰ চেনেলত কন্টিনিউয়াছলি পাই থাকিবা তোমালোকৰ হেল্পৰ বাবে মই সদায় হাজু আছো সো কোনোবা যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি লবা আৰু এনেদৰে আন এটা ভিডিওত তোমালোকক পুনৰ লগ পাম আজিলৈ ধন্যবাদ